কেতিয়াবা এনেকুৱাও কুৱেশ্যন দিয়ে কোনোবা এটা অনুপাতৰ লগত কিবা এটা যোগ কৰা হ'ল বা কোনোবা এটা অনুপাতৰ পৰা কিবা এটা বিয়োগ কৰা হ'ল আৰু ফলত এটা নতুন অনুপাত পোৱা গ'ল আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সলভ কৰাৰ কাৰণে আমাৰ হাতত অল্টাৰনেটিভ টেকনিক এটা থাকে যেনেকৈ ইয়াতে আমাক কৈছে 2:3 এটা ৰেচিঅ' আছে আৰু এই 2:3 যিটো অনুপাত হয় সেই অনুপাতটোৰ যিটো প্ৰথম সংখ্যা তাৰ লগত কি হৈছে 2 is subtracted from the first number মানে প্ৰথম সংখ্যাটোৰ পৰা 2 এটা কি কৰিব বিয়োগ কৰিব তাৰপিছত কি কৈছে 2 এটা যোগ কৰিব সেকেন্ড নাম্বাৰটো আৰু যোগ কৰাৰ ফলত এই যিটো আগতে অনুপাত আছিল এইটো চেঞ্জ হৈ পেলাই বনি যাব নতুন অনুপাত 1:2 আমি সিম্পলি কুৱেশ্যনত যিখিনি কথা কৈছে সেইখিনি ইয়াতে লিখিছো আমাক কৈছে এটা অনুপাত আছে তাৰে প্ৰথম সংখ্যাটোৰ পৰা 2 বিয়োগ কৰা হৈছে সেকেন্ড সংখ্যাটোৰ লগত 2 এটা যোগ কৰা হৈছে আৰু নতুন অনুপাত এইটো আৰু এইখিনি লিখা হোৱাৰ পাছত নেক্সট কি কৰিব লাগে ক্ৰছ মাল্টিপ্লাই অৰ্থাৎ 2 ৰ লগত এইটো পূৰণ 1 ৰ লগত এইটো পূৰণ আৰু ক্ৰছ মাল্টিপ্লাই কৰি পেলাই ইহঁতৰ পাৰ্থক্যটো ল'ব লাগে চোৱা 2 2 গুণ 4 3 1 গুণ 3 এটা ডিফাৰেন্স কিমান 1 মানে এইটোকে আমি কম 1:r এইখিনি অনুপাত পূৰণ কৰিছো না এটা অনুপাত নহয় জানো নেক্সট আমি কি কৰিম এইটো সংখ্যা এইটোৰ লগত পূৰণ এইটো সংখ্যা এইটোৰ লগত পূৰণ এটা ইয়াতে মনত কি ৰাখিবা এই মেথডটোৰ নাম হৈছে ক্ৰছ মাল্টিপ্লিকেশন তো সদায় আমি এনেকৈহে পূৰণ কৰিম ক্ৰছ কৰি পেলাই পূৰণ কৰিম মানে ডাইৰেক্টলি কাৰো লগত পূৰণ নকৰো 2 টো এইটোৰ লগত 3 টো এইটোৰ লগত আকৌ 2 টো এইটোৰ লগত আকৌ 1 টো এইটোৰ লগত ঠিক আছে লগতে মনত ৰাখিবা যদি ইয়াতে বেলেগ বেলেগ চিহ্ন থাকে অৰ্থাৎ ইয়াৰে যোগ আছে ইয়াৰে বিয়োগ আছে ইয়াতে বিয়োগ আছে ইয়াতে যোগ আছে মানে বেলেগ বেলেগ চিহ্ন থাকিলে এই যিখিনি নেক্সট টাইম পূৰণ কৰিব গৈছো এটো পূৰণ কৰি আছো ন পূৰণ কৰি পেলাই যিকেইটা সংখ্যা আহিব তাক যোগ কৰিব লাগে অৰ্থাৎ 2 1 2 গুণ এটা 4 2 1 গুণ 2 তো 4 যোগ 2 কিমান আহিব 6 আমি ইয়াতে লিখি দিম যদি ইয়াতে একে একে চিহ্ন থাকিলে হেতেন তেতিয়া হলে ইহতক পূৰণ কৰি পেলাই ইহতৰ পাৰ্থক্যটো মই ইয়াতে লিখিলো হেতেন তো এনেকৈ আমি পাই যাও 1 ৰেশিওৰ ভ্যালু মেথডটো বুজি পালে বহুত বেছি ইজি হয় আমাৰ আৰু 1 ৰেশিও ইকুৱেল যদি 6 গম পাই যাও আমাক উলিয়াব কি দিছে দেন দ্য সাম অফ দ্য নাম্বাৰছ আমাৰ সংখ্যাকেইটাৰ যোগফল উলিয়াব দিছে সংখ্যাকেইটা আছিল কি 2:3 ৰেশিও আছিল ন তো 3 যোগ 2 5 ৰেশিও আমি উলিয়াব কি লাগে 5 ৰেশিওৰ ভ্যালু অৰ্থাৎ 6 5 গুণ 30 হৈ যাব আমাৰ ইয়াতে কাৰেক্ট আনসাৰ এই মেথডটো যি সকলে জানে সিহঁতৰ কাৰণে এই কুৱেশ্যনটো সেকেন্ডৰ কুৱেশ্যন